খুমটাইৰ মিছামৰাত হাফ মাৰাথন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই মাৰাথনত। স্বেচ্ছাসেৱী অনুষ্ঠান যোদ্ধাৰ উদ্যোগত অনুষ্ঠিত এই মাৰাথনত 21 কিলোমিটাৰ, 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ তিনিটা শাখাত ভাগ কৰা হৈছে। লগতে শিশুৰ বাবে অনুষ্ঠিত হৈছে 2 কিলোমিটাৰ মাৰাথন। ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ অৰ্থে আয়োজন কৰা হয় এই মাৰাথনৰ। আৰু মাৰাথনৰ পৰা আমাক পৰিৱেশ কিছু দেখুৱাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। হয়, এখন নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে এটা বিশাল মাৰাথন আৰু যোদ্ধাই অনুষ্ঠিত কৰিছে বিশাল মাৰাথন। আমি পৰিৱেশটো দেখুৱাম প্ৰতিদিনে আমাৰ দৰ্শকসকলক চাওঁ। এয়া হৈছে মিছামৰা, খুমটাই সমষ্টিৰ মিছামৰাত দেখিবলৈ পোৱা গৈছে, যি যোদ্ধাৰ উদ্যোগত দেখিবলৈ পোৱা গৈছে এক বৃহৎ মাৰাথন অনুষ্ঠিত কৰা হৈছে, য'ত অংশগ্ৰহণ কৰিছে বহুকেই শতাধিক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী যি সমাজৰ পৰা সমূলঞ্চে ধ্বংস কৰাৰ উদ্দেশ্যে এই যি অনুষ্ঠিত কৰিছে যোদ্ধাই এই মাৰাথন প্ৰতিযোগিতা। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ, য'ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু বিধায়ক মৃণাল শইকীয়া কৈছে এই যোদ্ধাই এটা মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, য'ত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে হয়, তেওঁলোকক ধন্যবাদ দিছোঁ যে আমাৰ সমাজখন আজিকালি ড্ৰাগছ, মোবাইল ফোনত চব বিজি, এনেকুৱা ধৰণৰ বহুত নিষিদ্ধ গুটকা, পাণ মছলা কিবা কিবি যুৱচাম গুচি গৈছে। যে মানুহৰ যেতিয়া স্পৰ্টছৰ প্ৰতি ধাউতিটো আহে, খেলা ধূলাৰ প্ৰতি, তেতিয়া এইবিলাকৰ প্ৰতি সময় দিবলৈ সময় নাপায়। সেইকাৰণে তেওঁলোকে যে আমাৰ গাঁৱত এই অনুষ্ঠানটো কৰিছে, তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু বহু ৰাজ্যৰ পৰা আজি ইয়াত প্ৰতিযোগীসকল আহিছে আৰু সৰু সৰু ল'ৰা ছোৱালী আহিছে 2 কিলোমিটাৰ দৌৰিবলৈ। তেওঁলোকৰ এই উৎসাহ, আজি ইয়াত যোগদান কৰা মানে ভৱিষ্যতলৈও তেওঁলোকৰ এটা উৎসাহ থাকি যাব আৰু যে ইয়াত আগবাঢ়ি যাবলৈ তেওঁলোকৰ এটা সক্ষমতা আহি পৰিব। সেইকাৰণে ড্ৰাগছ আৰু এইবিলাকৰ পৰা বিৰত থাকিব। হয়, বিধায়কগৰাকীয়ে আৰু চাওক, আমি পৰিৱেশটো দেখুৱাইছোঁ কেনেদৰে শ ইতিমধ্যে প্ৰতিযোগী আহিছে আৰু কেইবাটাও যিহেতু পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু মোৰ সৈতে এগৰাকী বিশেষভাৱে অংশগ্ৰহণ কৰিছে দেৱোত্তম অসম। আপুনি ইয়ালৈ আহিছে, কেনেকুৱা লাগিছে? দেখিছোঁ এটা ব্যতিক্ৰমী অনুষ্ঠান, ব্যতিক্ৰমী পৰিৱেশ। বহুতেই ভাল লগা কথা। মই আচলতে নিমন্ত্ৰণটো পোৱাৰ পিছত মই ভাবিছিলোঁ চাগে ৰাস্তাৰ কাষত হ'ব নেকি। সেই ৰাস্তাৰ পৰা ইমান ভিতৰত এজন মানুহ আৰু লগত তেখেতৰ লগত বহুত মানুহ ওলাই আহিছে, ইমান সাহস কৰিছে, এইটো বহুত ডাঙৰ সাহস। মানে এইবিলাক অনুষ্ঠান পাতোঁতে বহুত খৰচ যায় আৰু বহুত মেণ্টেল হেৰাছমেণ্ট হয়, কিন্তু তেখেতলোকে সাহস কৰিছে, তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। বহুত ডাঙৰ কথা। আৰু আমাৰ MLA ডাঙৰীয়াও আহিছে আৰু বহুত গণ্যমান্য ব্যক্তিও আহিছে। মোৰ লগত মণিপাল হস্পিটেল দুৱাৰকাৰ পৰা মানুহো আহিছে। চ' এইটো মোৰ মই এটা মেছেজ দিব বিচাৰোঁ যে যিকোনো বয়সৰ হওক, শিশু হওক, ডাঙৰ হওক, বুঢ়া মানুহ হওক, সকলোৱে এক্সাৰচাইজ কৰিব লাগে। মই বিচাৰোঁ যে আজিৰ এই দিনটোৱে আৰম্ভণি হওক এটা মানুহৰ কাৰণে, এটা শিশুৰ কাৰণে এক্সাৰচাইজৰ। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান হ'লে সকলোৱে জইন কৰা উচিত। তো মোৰ সেইটো সকলোৰে বাবে অনুৰোধ। অল দ্য বেষ্ট টু অল দ্য পাৰ্টিচিপেণ্টছ। থেংক ইউ ভেৰি মাছ। থেংক ইউ। সকলোকে শুভেচ্ছা জনাইছে। আৰু চাওক, আমি পৰিৱেশটো পুনৰবাৰ দেখুৱাম কেনেদৰে সকলোখিনি প্ৰতিযোগী ইতিমধ্যে সাজু হৈছে আৰু কেইবাটাও ইভেণ্ট যিহেতু অনুষ্ঠিত হৈছে, 22 কিলোমিটাৰ, 5 কিলোমিটাৰ, কেইবাটাও ইভেণ্ট যিহেতু অনুষ্ঠিত হৈছে আৰু সকলোৱে অতি উৎসাহেৰে যিহেতু অংশগ্ৰহণ কৰিছে। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, ইতিমধ্যে এই যি সমগ্ৰ অঞ্চলটোত এক বিশেষ ক্ৰীড়াৰ যি সুস্থ বাতাবৰণ ইতিমধ্যে গঢ়ি উঠিছে আৰু কেনেদৰে সকলোৱে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, এই ইভেণ্টৰ প্ৰতিযোগীসকল ইতিমধ্যে ওলাই আহিছে। এয়া হৈছে যি চাওক যোদ্ধাৰ যি মাৰাথন, এই ইভেণ্টৰ প্ৰতিযোগীসকল এই মুহূৰ্তত ওলাই যোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেকেই খুব উৎসাহেৰে যিহেতু অংশগ্ৰহণ কৰিছে আৰু এখন ড্ৰাগছমুক্ত সমাজ আৰু নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে যিহেতু এই যি উদ্দেশ্য তেওঁলোকে ৰাখি কৰিছে আৰু উদ্যোক্তাসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে দেখিছোঁ এটা অনন্য উদ্যোগ আৰু খুব যথেষ্ট সফলতা পাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ যিটো গ্ৰাম্য পটভূমিত আমি যিটো মাৰাথন আমি ভবা নাছিলোঁ যে আমি এনেধৰণে পাতিব পাৰিম বুলি, আৰু আমাৰ কোনো স্পনচৰ নাই। আমি কেইজনমান মাত্ৰ গাঁৱৰ যুৱকে আমাৰ খুমটা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে আমাক যথেষ্ট উৎসাহিত কৰিছে, সহায় কৰিছে। কোনো স্পনচৰ নোহোৱাকৈ আমি কেইজনমান স্থানীয় যুৱকে আমি এনেধৰণে পাতি কিন্তু কিমান দূৰ সফল হৈছোঁ আমি ক'ব নোৱাৰোঁ। বহুত দুখ কটি ৰৈ যাব। আমি সকলো প্ৰতিযোগী যিসকল আহিছে, আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। বহু ৰাজ্যৰ আহিছে, গতিকে আমি 22খন ৰাজ্যৰ এই প্ৰতিযোগী ইয়ালৈ আহিছে, 10-12খন ৰাজ্যৰ। গতিকে তেখেতসকলক আমি যি সুবিধা দিব লাগে দিব পৰা নাই। গতিকে আমি সকলো ওচৰত ক্ষমা বিচাৰিছোঁ। অনাগত দিনত আমি ভালকৈ অংশগ্ৰহণ খুমটাইৰ পৰা হাফ মাৰাথনৰ কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।